নতুন নগৰৰ নবায়ন সংঘৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত ৰঙালী বিহু সন্মিলন 2024 যি দুদিনীয়া কাৰ্যসূচীৰে আয়োজন হ'বলগীয়া এই আমাৰ পূৰ্ণ গতিৰে আমাৰ এই মণ্ডপটি ইতিমধ্যে সুন্দৰকৈ সজাই তোলা হৈছে আৰু কথা হ'ল কি বিগত 4 দিনে একেৰাহে বতৰটো ইমান বেয়া আছিল আজিহে অকণমান বতৰটো ভাল কৰিছে এই বতৰটো ভাল কৰোঁতেই কিছুমান কাম কৰিবৰ কাৰণে এটা সময় পোৱা হৈছে আৰু সকলো খুব ধুমধামেৰে যিটো আমাৰ কাৰ্যসূচী অহা কাইলৈ হ'ব ইয়াৰ লগে লগে আমাৰ অহা কাইলৈ যি কাৰ্যসূচী হ'ব সেই কাৰ্যসূচী ৰূপায়ণৰ কাৰণে যিখিনি আমাৰ পতাকা উত্তোলনকে আদি কৰি স্মৃতি তৰ্পণৰ কাৰ্যসূচী আছে ইতিমধ্যে আমি নিশাৰ ভিতৰতে আমাৰ কাৰ্যসূচী কৰিব পৰাকৈ সম্পূৰ্ণকৈ আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল আগবাঢ়িছে আৰু আমাৰ শ্বহীদ বেদী যিটো হ'ব স্মৃতি তৰ্পণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে ইতিমধ্যে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে যিসকলক দায়িত্ব অৰ্পণ কৰা হৈছিল তেওঁলোকে এতিয়া খন্তেক পিছতে নিৰ্মাণ কৰি উলিয়াব যিহেতু বতৰ বেয়া চাৰিওফালে বতৰ বেয়া হ'লে আজিৰ দিনটোত ধুমধামেৰে আচলতে ৰাইজে নখ জোকাৰিলে নৈ বয় সকলোৱে একেৰাহে ফূৰ্তি মনেৰে ওলাই আহিছে আৰু আমাৰ সেই উদ্যোক্তাসকল আছে ইয়াত বিষয়ববীয়াসকলক দেখা গৈছে প্ৰচেন সোণোৱাল আছে আমাৰ উদযাপন সমিতিৰ অন্যতম সহকাৰী সাধাৰণ সম্পাদক প্ৰচেন সোণোৱাল কেনেকুৱা চলিছে প্ৰস্তুতি মজা চলিছে ঠিক আছে ভাল হওক ভাল লাগিব আৰু এজন আমি উদযাপন সমিতিৰ বিষয়ববীয়া পাইছোঁ নমস্কাৰ দাদা নমস্কাৰ আপোনালোকৰ প্ৰস্তুতি কেনে ঠিকে চলি আছে অহা কাইলৈ কাৰ্যসূচী আছে হয় কি আছে আপোনালোকৰ অহা কাইলৈ কাৰ্যসূচী আপোনাৰ হুঁচৰি আছে গুটি আছে মৌকুঁৱৰী আছে হয় ঠিক এনেধৰণে হয় হয় নিশ্চয় অহা কাইলৈ কাৰ্যসূচীৰ কাৰণে যিসকল প্ৰতিযোগী আছে তেখেতসকলে আপোনালোকক যোগাযোগ কৰিছে কৰিছে আপোনালোকৰ গোহাঁইত নাম পত্ৰ তেওঁ দিয়া আছে নিশ্চয় ভাল হ'ব অহা কাইলৈ আৰু নিশাৰ যিহেতু অহা কাইলৈ দুদিনীয়া কাৰ্যসূচী হ'ব পৰহি কিবা আছে নেকি তেনেকুৱা আপোনাৰ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আহিব নীলামৃতা আহিব খুব সুকণ্ঠী গায়িকা অসমৰ জনপ্ৰিয় গায়িকা এগৰাকী আছে নীলামৃতা তেওঁ আমাৰ মাজত উপবিষ্ট হ'ব বুলি কৈছে এই মঞ্চত গতিকে খুব ভাল লাগিব ধন্যবাদ ভাল লাগিলে আপোনালোকৰ কাৰ্যসূচী সফল হওক ইয়াৰ লগে লগে আমি অন্য এজন এই কাৰ্যসূচীৰ লগত জড়িত এজন ব্যক্তি পাইছোঁ নমস্কাৰ দাদা নমস্কাৰ হয় আপোনালোকৰ কাৰ্যসূচী কেনেকৈ আগবাঢ়িছে বৰ্তমান ভালেই চলি আছে এতিয়া সকলোৱে উৎসাহ যিটো দেখিছোঁ ৰাইজৰ উৎসাহৰে আজি এই বিহু মঞ্চখিনি আয়োজন কৰা হৈছে আমি আশা কৰিছোঁ সকলো ৰাইজে দলে বলে আহি যোগদান কৰক তাৰ আশাৰে আমি বাট চাই আছোঁ কাইলৈ আৰম্ভ হ'ব প্ৰথম কাৰ্যসূচী তাৰপৰা নেক্সট দিনা দুদিনীয়া কাৰ্যসূচী নেক্সট দিনা আকৌ কাৰ্যসূচী আৰম্ভ হ'ব আমাৰ বিশিষ্ট শিল্পী আছে নীলামৃতা গতিকে মই আশা কৰিছোঁ যে সকলো ৰাইজে আহি আমাৰ এই থলুৱা যিটো আমাৰ ৰাইজক যে উৎসাহ উদ্দীপনা দিব বুলি আশা থাকে নিশ্চয় বতৰটো বহুত বেয়া কৰিছে আপোনালোকৰ সেইকাৰণে অকণমান কামবিলাক কৰিবৰ কাৰণে সেমেকি গৈছে তথাপিও আপোনালোকে কৰিছে আজি হয়তো বহুত আগবাঢ়িছে কামখিনি অহা কাইলৈ আপোনালোকে সময়মতে কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰিব নিশ্চয় তো আপোনালোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ আৰু এজন আমাৰ নমস্কাৰ খুব ভাল বিষয়ে প্ৰথমবাৰৰ বাবে যি আমাৰ নবায়ন সংঘৰ উদ্যোগত নতুন নগৰবাসী ৰাইজৰ সহযোগত মৰাণবাসী ৰাইজৰ যি সহযোগত আমাৰ কাৰ্যসূচী হ'বলগীয়া হৈ আছে দুদিনৰ কাৰণে সকলোখিনি ইতিমধ্যে আমাৰ যি দায়িত্ব আৰু কৰ্তব্য আছিল সম্পূৰ্ণভাৱে চূড়ান্তভাৱে আমাৰ কাৰ্যসূচী চলাই নিব পৰাকৈ আপোনাৰ প্ৰস্তুতি তুংগত হৈ উঠিছে অহা কাইলৈৰ পৰা আমাৰ কাৰ্যসূচী অনুসাৰে যিখিনি কাৰ্যসূচী হ'ব সেইখিনি ভালকৈ আমি কৰিব পৰা যাব আৰু সকলো ৰাইজকে এই অঞ্চলত বসবাস কৰা স্থানীয় 1 নং সোণালী পথ 2 নং সোণালী পথ নতুন নগৰবাসী ৰাইজ বা দিশাৰী যিমানখিনি আছে সকলো ৰাইজে আহক যে আমাৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত লগতে আমাৰ যিমানখিনি প্ৰতিযোগিতা কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা নৱপ্ৰজন্মসকলেও তেওঁলোকে অংশগ্ৰহণ কৰক তাৰ কাৰণে আহ্বান জনাইছোঁ ইয়াৰ লগে লগে আমাৰ
পৰহি যিহেতু আমাৰ ইতিমধ্যে ক'লে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাম্বিতা আমাৰ মাজত উপস্থিত হ'বহি গতিকে তেখেতৰ গীতৰ সৰাই আপোনালোকেতো শুনিছে তথাপিও আমাৰ আপোনালোকে সুৰে সেইদিনা পাব গতিকে যথাসময়ত আমি কাৰ্যসূচীখিনি বতৰ যদি ভালে থাকে কাৰ্যসূচী খুব ভাল হ'ব বুলি ভাবিছোঁ এইখিনিকে মোৰ ফালৰ পৰা কৈছোঁ ধন্যবাদ